AIIMSৰ নাৰ্ছিং অফিচাৰ ৰিক্ৰুটমেণ্ট আহি গৈছে 2026 পোষ্ট কিমান আছে 2218 পোষ্ট তেতিয়ালে ভিডিঅটো শেষলৈকে চাই থাকক যদি চেনেলটো নতুন প্লিজ চেনেল সাবস্ক্ৰাইব কৰি লওক কাৰণ মই ইয়াত এনেকুৱা চাকৰি ৰিলেটেড গভৰ্ণমেণ্ট চাকৰি ৰিলেটেড মই ভিডিঅ'ছ বনাই থাকো আৰু তাৰ লগতে যদি ফেচবুকত চাই আছে প্লিজ পেজটো ফলো কৰি লওক এতিয়া চাওক ইয়াৰ অৰ্গেনাইজেশ্যনটো কি AIIMS MS নিউ দিল্লী তাৰ পোষ্ট কি আছে পোষ্ট হ'ল নাৰ্ছিং অফিচাৰ এই পোষ্ট কিমান আছে 2218টা পোষ্ট আছে কিছু পোষ্ট আহিছে এবাৰ আৰু কোৱালিফিকেশ্যন কি লাগে BSc নাৰ্ছিং ডিপ্লোমা ইন জেনাৰেল নাৰ্ছিং মিডৱাইফ প্লাছ 2 years of experience ইয়াৰ এজ লিমিট কি 18 পৰা 23 বছৰ এপ্লিকেশ্যন ফি কিমান 2400 পৰা 3000 টকা আৰু ষ্টাৰ্ট ডেট হৈছে 24 জুলাই এণ্ড ডেট হৈ গ'ল 13 আগষ্ট 24 জুলাই অৰ্থাৎ যোৱাকালিৰ পৰা এয়া আৰম্ভ হৈছে ইয়াৰ পিছত আহি গ'ল আপোনালোকৰ ইয়াত পোষ্ট ৱাইজ মানে আপোনালোকৰ কেটেগৰী ৱাইজ ভেকেঞ্চি কিমান আছে আৰ্মি যাবৰ কাৰণে 899 OBC NCL কাৰণে 599 SC কাৰণে 323 ST কাৰণে 157 আৰু AWS কাৰণে 40 আৰু ইয়াৰ পে এইটো পে স্কেল দিয়া আছে 9300 ৰ পৰা 34800 আৰু পে গ্ৰেড পে হ'ল 4600 ইয়াৰ কাৰণে গোটেইখিনি ভাগ কৰি দিয়া আছে আমাৰ AIIMS গুৱাহাটীত আছে 188 পোষ্ট তেনেকে গোটেইখিনি দিয়া আছে আপোনালোকে চাই ল'ব পাৰিব তাৰপিছতে আহি গ'ল ইয়াৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া আপোনালোকৰ বয়সটো হ'ব লাগিব 18 পৰা 30 এজ ৰিলেক্সেশ্যন তেনেকে দিয়া আছে কেটেগৰী আছে এইখিনি চাব পাৰে আৰু ST SC কাৰণে 5 OBC কাৰণে 3 PWD কাৰণে 10 OBC কাৰণে 3 PWD আৰু 13 আৰু এইফালে 15 এডুকেশ্যন কোৱালিফিকেশ্যন কি লাগিব প্ৰথমতে লাগিব BSc নাৰ্ছিং বা BSc নাৰ্ছিং ফ্ৰম ইণ্ডিয়ান নাৰ্ছিং কাউন্সিল বা ষ্টেট নাৰ্ছিং ৰিকগনাইজড ইনষ্টিটিউট মানে মুঠতে BSc নাৰ্ছিং লাগিব তাৰপিছতে ৰেজিষ্টাৰ্ড এজ নাৰ্ছেছ এণ্ড মিডৱাইফ উইথ ষ্টেট বা ইণ্ডিয়ান নাৰ্ছিং কাউন্সিল বা ডিপ্লোমা ইন জেনেৰেল নাৰ্ছিং মিডৱাইফ ফ্ৰম এন ইণ্ডিয়ান নাৰ্ছিং কাউন্সিল আৰু তাৰ লগতে ৰেজিষ্টাৰ্ড এজ নাৰ্ছেছ এণ্ড মিডৱাইফ আৰু 2 years of experience in minimum 50 bedded hospital এটা আপোনালোকৰ এক্সপিৰিয়েঞ্চ লাগিব তাৰপিছত জেনেৰেল OBC কাৰণে 3000 টকা ফি তাৰপিছতে ST SC EWS কাৰণে 2400 আৰু পাৰ্চন উইথ ডিসেবিলিটি কাৰণে একো নালাগে পেমেন্ট মেথড কি অনলাইনে দিব পাৰিব বাৰু যি কি নহওক আপোনালোকে যদি নিজে এপ্লাই কৰিব অসুবিধা পায় তেতিয়াহ'লে মোক কন্টেক্ট কৰিলে হ'ল মই ধুনীয়াকৈ আপোনালোকক এপ্লাই কৰি দিম এইটো মোক ফোন নম্বৰ ইয়াত কন্টেক্ট কৰিলে হ'ল আৰু ইয়াত যেনেকে দিয়া আছে কেনেকে এপ্লাই কৰিব লাগে ঠিক তেনেকেই আপোনালোকে যদি নিজে এপ্লাই কৰিব অসুবিধা পায় তেতিয়া মোক কন্টেক্ট কৰিলে হ'ল এইটোৱে মোক ফোন নম্বৰ ইয়াৰ পিছত আহি গ'ল যে ষ্টাৰ্টিং ডেট কিমান 24 জুলাই আৰু লাষ্ট ডেট হৈ গ'ল 13 আগষ্ট 5টা বজালৈকে চাওক 13 আগষ্টত আপোনাৰ এপ্লাই কৰিবলৈ যদি হয় গোটেই দিনটো বহি থাকিলে নহ'ব আপুনি 5টা বজাৰ আগতে এপ্লাই কৰিব লাগিব তাৰপিছত সন্ধিয়া সময়ৰ পৰা নহয় আৰু ডেট অফ ৰিলিজ এডমিট কাৰ্ড কেতিয়া ৰিলিজ হ'ব 9 ছেপ্টেম্বৰ CBT পৰীক্ষা হ'ব ষ্টেজ 1ত সেইটো 12 ছেপ্টেম্বৰ তাৰিখে আৰু CBT ষ্টেজ 2ত সেইটো হ'ব 30 ছেপ্টেম্বৰ তাৰিখে তেতিয়াহ'লে চাওক স্কিম এক্সামিনেশ্যন ইয়াত দিয়া আছে মই অলৰেডি ক'লোৱে ষ্টেজ 1ৰ প্ৰিলিমিনাৰী তাৰপিছত হ'ব মেইনছ তাৰপিছত ইয়াত দিয়া আছে আপোনালোকৰ কুৱেশ্যন কিমান আহিব তেনেকে 90 মিনিটছৰ 100 MCQ 100 মাৰ্কছৰ তাৰপিছতে তেনেকে মেইনছতো তেনেকুৱা হ'ব 180 মিনিটছৰ 160 MCQs আৰু 160 মাৰ্কছ সেইটো টাইপতে হ'ব আৰু কোৱালিফাইং মাৰ্কছ দিয়া হ'ব যিমান হ'লেও 50% আনি যাবৰ কাৰণে 45 OBC কাৰণে তেনেকে তেতিয়ালে ভিডিঅ'টো ইমানেই যদি ভিডিঅ'টো অকণমান যদি হেল্পফুল যেন লাগিল প্লিজ ভিডিঅ'টো লাইক কৰি দিয়ক চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক আৰু যদি ফেচবুকত চাই আছে প্লিজ পেজটো ফলো কৰি লওক কাৰণ মই ইয়াত এনেকুৱা টাইপৰ ভিডিঅ'ছ আনি থাকোঁ আৰু যদি আপোনালোকে এপ্লাই কৰিব বিচাৰে মোক কণ্টেক্ট কৰিলে হ'লে এইটো মোৰ ফোন নম্বৰ মই ধুনীয়াকৈ আপোনাক এপ্লাই কৰি দিম তেতিয়ালে ভিডিঅ' ইমানেই মই বুজি শইকীয়া চাইনিং অফ